নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 ৰ বিশেষ অনুষ্ঠান স্পষ্টবাগত আমি নিৰ্বাচনী পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বাতাবৰণৰ ওপৰত আলোচনা কৰিম এটা বৰ আমোদজনক ঘটনা এটা সংঘটিত হৈছে বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছিল 100+ নতুন কথা নহয় প্ৰায় 6 মাহ মানৰ আগৰ পৰা ৰঞ্জিত দাসৰ মুখত ঘনে ঘনে 100+ৰ কথা কোৱা হয় অৰ্থাৎ এতিয়া বিজেপিৰ যিসকল বিধায়ক আছে অগপৰ যিসকল বিধায়ক আছে তেওঁলোকে আকৌ জিকিব বুলি নিশ্চিত কৰি আৰু অতিৰিক্ত কি পাব বুলি ধৰি 100+ৰ অংক ইতিমধ্যে ৰঞ্জিত দাসে কৰি পেলাইছে কিন্তু মহাজোটবন্ধন গঠন হোৱাৰ পিছত এবাৰ কংগ্ৰেছে নতুনকৈ কৈছে ন আমাৰো 100+ ইয়াৰ আগতে কংগ্ৰেছে 80+ কৈছিল যেহেতু মহাজোটবন্ধন হৈ গ'ল এতিয়া তেওঁলোকে দাবী কৰিছে 100+ অৰ্থাৎ কংগ্ৰেছেও কৈছে আমি 100+ পাম বিজেপিয়েও কৈছে 100+ পাম অসমত সিট আছে 126খন এতিয়া গৈ এনে ধৰণৰ যদি অংক হয় তা 226খনে 250খন হ'ব তাক লৈ বিভিন্ন জনৰ মাজত প্ৰশ্ন হৈছে যে নিৰ্বাচনৰ পিছত সাধাৰণতে দেখা যায় নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত ফলাফল ঘোষণা কৰাৰ আগত বিভিন্ন ৰাজনৈতিক দলৰ মাজত অংক মাষ্টৰৰ সৃষ্টি হয় কোনটো সমষ্টি কোনে জিকিব হিচাপ এটা উলিয়ায় কিন্তু এইবাৰ অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে নিৰ্বাচনৰ দিনাংকই ঘোষণা কৰা নাই কোনে কেইখন আসন পাব ঘোষণা কৰিছে ৰাইজৰ দল অথবা জাতীয় পৰিষদৰ সৈতে কাৰবাৰ মিত্ৰতা হ'বনে সেয়া আলোচনা হোৱা নাই মুঠতে বিজেপিয়ে কৈছে 100+ কংগ্ৰেছ আৰু মিত্ৰজোঁটেও কৈছে 100+ আচলতে 100+ এটা কমেডি হৈ পৰিছে নেকি কোনে ক'ত কাক জিকাই বাদ দিয়ক আৰু মই ৰাজ্যপালৰ ওচৰত দিয়াৰ দিনাখন আপোনালোকক 100টো কৰি দিম আমি মিছন কি কৈছো আগতে কিন্তু এতিয়া যেহেতু আমাৰ মহাজোট হৈ গ'ল এতিয়া আমি বিজেপিৰ লগত সমান 100+। 100+ক লৈ সেইবাবে বহুতে কমেডি বুলি কৈছে যে 100+ কিয় সকলোৱে কৈ আছে যে আমি চৰকাৰ গঠন কৰি দিয়াটো কৰিম বুলি কোৱা কথাটো বেলেগ কথা কিন্তু 100+ বুলি কৈ প্ৰতিটো দলে শাসকীয় হয় বিৰোধীয়ে হয় তেওঁলোকে ধাৰণা দিব বিচাৰিছে যে অসমৰ ৰাইজৰ জনমত তেওঁলোকৰ সপক্ষে আছে এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি আছে বিজেপিৰ হৈ তেওঁলোকৰ মুখপাত্ৰ পবিত্ৰ মাঘেৰিটা আমাৰ লগত আছে কংগ্ৰেছৰ হৈ তেওঁলোকৰ জ্যেষ্ঠ নেতা RP শৰ্মা আমাৰ লগত আছে আৰু ৰাইজৰ দলৰ হৈ আমাৰ লগত ৰাছেল হুছেইন উপস্থিত আছে আমি সকলোকে ধন্যবাদ জনাইছোঁ RP শৰ্মা ডাঙৰীয়া যে নতুন আপোনালোকৰ শ্লোগান এটা আহিছে 100+ বিজেপিৰ শ্লোগান আছিল এটা আপোনালোকে শুনিছে ৰিপুন বৰাই কৈছে আগতে আমি 80+ কৈছিলোঁ কিন্তু এতিয়া মহাজোটবন্ধন হোৱাৰ লগে লগে 100+ হৈ গ'ল ক'ব লাগে বাবে কোৱা কথা আচলতে 100+ আপোনালোকৰ পক্ষে সম্ভৱপৰ না এটা কথা কি যেতিয়া আমি খেলাধুলাটো যেতিয়া টাৰ্গেট কৰোঁ আমি ইমান গ'ল দিম বুলি হয়তো দিও কিন্তু টাৰ্গেট 101+, নহয় জিতেন্দ্ৰ সিং অলৰেডি কৈছে আমাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী 101+ লাহৰীঘাটৰ মিটিঙত বিজেপি কৈছে 100+, আমি 101+, কাৰণ কি আগতে আমি অকলে কংগ্ৰেছে পাম বুলি ভাবিছিলোঁ 80+, এতিয়া মহাজোট হ'ল লেফটিষ্ট ভোট মাইনৰিটি ভোট অসমীয়া ভোট বিভিন্ন জাতি জনগোষ্ঠী ট্ৰাইবেল আদিবাসী গোৰ্খা বেংগলী হিন্দী বাকী সব মিলাই আমি 100+ কৰিম আৰু বিজেপি 101+, বিজেপি 100+ কৈছে যদিও বিজেপি 35 বা 30+ হ'ব এতিয়া আপোনালোকে কৈছিল আগতে 80+ আছিল মহাজোটবন্ধন হোৱাৰ পিছত 101+ হ'ল অৰ্থাৎ আপোনালোকে AIDF আৰু বামপন্থী অজিত ভূঞাৰ দলক মিলি মাত্ৰ 20খন বা 21খন আসনে দিব বিচাৰিছে বাকী 80খনে আপোনালোকে পাব হয় কিয় চিট শ্বেয়াৰিঙো তেনে হৈছে মাত্ৰ 28খন বা 30খন আসনে আমি এতিয়ালৈ দিছোঁ অন্য দলক গতিকে আপোনাৰ ধৰক 21টা আসন যদি 28টা পৰা পায় যদি গুড পাৰফৰ্মেঞ্চ ভাল বুলি ক'ব লাগিব চব দলৰে পবিত্ৰ মাঘেৰিটা যে আপোনালোকৰ পৰা শ্লোগানটো কাঢ়ি লৈ গ'ল নেকি 100+ যিটো আপোনালোকৰ শ্লোগান আছিল RP শৰ্মাই কৈছে এটা 100+, 101+। চাওক মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃ আমাৰ বিজেপিৰ প্ৰাক্তন এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা বৰ্তমান কংগ্ৰেছ দলৰ সদস্য অধিবক্তা শ্ৰীযুত RP শৰ্মাদেৱে যিটো কথা কৈছে তেওঁ ক'বই তেওঁ দলত আছে কিন্তু এই ষ্টুডিঅ'তে অতনুদা আজিৰ পৰা মাত্ৰ 3 সপ্তাহমানৰ আগতে তিৱা নিৰ্বাচনত আমি কৈছিলোঁ যে আমি 35খন আসনৰ ভিতৰত 30খনতকৈ বেছি পাম আমি সেইটো সঁচাকৈ কৈছোঁ এই ষ্টুডিঅ'তে আমি যেতিয়া আপোনাৰ উপস্থিতিত আমি কৈছিলোঁ লোকসভা নিৰ্বাচনত আমি 10খন আসন পাম আমি 9খন পাইছোঁ 7খন পাম বুলি কৈছিলোঁ 7খন পাইছোঁ আপোনাৰ অন্যান্য মাধ্যমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনাৰ আগত পাৰফেক্টলি কৈছিল সেই সময়ত যে আমি অকলে 60তকৈ বেছি এখন পাম বিগত নিৰ্বাচনত গতিকে আমাৰ যিটো এৰিথমেটিক আমি ব্যৱহাৰিকভাৱে আমাৰ যিটো ফিডবেক গাঁওবিলাকৰ পৰা ৱাৰ্ডবিলাকৰ পৰা সেই ফিডবেকৰ ভিত্তিত আমি সম্পূৰ্ণ প্ৰণালীবদ্ধ গণনাৰে কওঁ আমি আত্মসমালোচনা যিটো নিজৰ যিটো এছেছমেণ্ট সেইটোৰ ভিত্তিত কওঁ তাৰ উদাহৰণস্বৰূপে আপুনি তিৱাৰী নিৰ্বাচনৰ কথাই ক'লোঁ মই
এতিয়া কথা হ'ল এই কথাখিনি আমি ইতিমধ্যে আমি 87খন আসন দখল কৰি থৈছোঁ ইতিমধ্যে 87খন দখল কৰিছোঁ আৰু যিহেতু সাম্প্ৰদায়িক দল UDFৰ লগত যিহেতু কংগ্ৰেছে মিত্ৰতা কৰিলে তৎক্ষণাৎ সিদিনাখনেই উজনি অসমৰ প্ৰায় 7ৰ পৰা 8টা যি চিট তেখেতসকলৰ আছে সেইখিনি শূন্যলৈ ধাৱমান হ'ল কাৰণ চাওক ইতিমধ্যে এইটো মোৰ কথা নহয় তেওঁলোকৰ প্ৰাক্তন বিধায়ক গোস্বামী ডাঙৰীয়া যোৰহাটৰ ৰূপজ্যোতি কুৰ্মী এতিয়া আমাৰ দললৈ অহা তেতিয়াৰ কংগ্ৰেছৰ নেত্ৰী অজন্তা নেওগ ইত্যাদিয়ে এই ঘোষণাটো হোৱাৰ লগে লগে তেওঁলোক ত্ৰস্তমান হৈ গৈছিল যে এইটো কি ঘটনা কাৰণ নামনি হওক বা উজনি হওক খিলঞ্জীয়া হিন্দু মুছলিমে কেতিয়াও AYDFৰ লগত কোনো এটা অসমৰ ভূমিপুত্ৰ জড়িত থকা দলৰ লগত সনাপিটিকা নিবিচাৰে তাৰ প্ৰমাণ সেইকাৰণে হয়তো আজি ডেৰটা দশকৰ আগত তৰুণ গগৈ কৈছিল হু ইজ বদৰুদ্দিন গতিকে এনেধৰণৰ কথা কাৰণ কি চাওক খিলঞ্জীয়া হিন্দু মুছলিমে বিচাৰে যে অসমৰ ভূমিপুত্ৰৰ হাতত শাসন থাকক এতিয়া যদি মৈমুন সিঙে চিলেটিয়া মিয়াৰ দ্বাৰা যি দল যিটো AYDF সেইটোৰ লগত কংগ্ৰেছে মিত্ৰতা কৰাৰ লগে লগে উজনি নামনিৰ যিমান আমাৰ হিন্দু মুছলিম আমাৰ খ্ৰীষ্টান জৈন যিখিনি মানুহ আছে সকলোবিলাক আঁতৰি গ'ল তেওঁলোকৰ যদি খ্ৰীষ্টান এখন পাবলগীয়া আছিল এতিয়া সেইটো পুনৰ আহিল আৰু এইটো কৈছোঁ পবিত্ৰ নাগৰিক ভাল লাগিছে মই যোৱা 24 ঘণ্টা যোৱা 48 ঘণ্টা এটা কথা মন কৰিছোঁ যে কিছুদিনৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাই 65% হিন্দু আৰু 35% মুছলমান বুলি কৈ 35% ভোট নালাগে বুলি কৈ তেওঁলোকক মোগল বুলি ঘোষণা কৰিছিল হঠাৎ আজি আপোনালোকৰ ৰঞ্জিত দাসৰ মুখতো শুনিছোঁ আজি পীযুষ হাজৰিকাও কৈছে যে খিলঞ্জীয়া মুছলমান এতিয়া আপোনালোকক লগা হ'ল অৰ্থাৎ 35% মুছলমান নহয় চাওক দাদা এই কথাটো একদম ভুল ব্যাখ্যা কাৰণ আমি আপোনাৰ এই টক শ্ব'তে আপুনি যিকোনো ৰেকৰ্ডিং চাব পাৰে আমি সদায় কওঁ যে আমাৰ যিখিনি নাগৰিকত্ব পাব পাৰে ভাৰতীয় সংবিধানে তেওঁলোকক 71 চন 51 চন যি ভিত্তিত নিদিয়ক তেওঁ নাগৰিকত্ব পাব পাৰে নিৰ্বাচিত হৈ তেওঁলোকে খিলঞ্জীয়াক মাটি দিম বুলি কৈ তেওঁলোকৰ বিধায়ক বাগৰিও দিছিল সিদিনাখন এছেম্বলিত তেওঁলোকে নিৰ্বাচন খেলিব পাৰে চাকৰি পাব পাৰে অৰুণোদয় আঁচনি পাব পাৰে সেইবিলাকত আমাৰ ক'বলগীয়া একো নাই 71 চনৰ আগত কোনোবাই নাগৰিকত্ব পাইছে আমি ভাৰতীয় সংবিধানৰ প্ৰতি শ্ৰদ্ধাই লৈ তেওঁলোকৰ নাগৰিকত্বক আমি শ্ৰদ্ধা জনাম কিন্তু ৰাজনৈতিকভাৱে আমাৰ এই ৰাজ্যৰ ভৱিষ্যত আমি কোনো মৈমুন সিঙৰ হাতত দিব নোৱাৰোঁ এইটো এটা চিধা কথা এই কথা আগৰ পৰা কৈ আছোঁ কিন্তু তাৰ বিপৰীতে খিলঞ্জীয়া আমাৰ যিখিনি আমাৰ ইছলাম ধৰ্মীয় লোক আছে যাৰ 800 বছৰীয়া বৰ্ণিল ইতিহাস আছে য'ত আছে চানখাইৰ পৰা বাঘ হাজৰিকাৰ পৰা মফিজুদ্দিন হাজৰিকাৰ পৰা বাহাদুৰ গাঁওবুঢ়ালৈকে সেই খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকলৰ ঐতিহ্যলৈ আমি গৌৰৱান্বিত আৰু সেইকাৰণে আমি সৰ্বধৰ্ম সমভাৱ মনোভাৱেৰে গৈ আছোঁ আৰু এই কথাটো সকলোৱে জানে কিন্তু এতিয়া বাঘ হাজৰিকাৰ নাম লৈতো আমি হজম নকৰিম ভাল কথা আপোনালোকৰ শিলাদিত্য কিন্তু ছৈয়দ আব্দুল মালিককো এটা সময়ত অপমান কৰিছিল এতিয়া ৰাছেল হুছেইন ডাঙৰীয়া যে এই সমগ্ৰ বিষয়টোক লৈ পেলাই 100+ শুনি এটা আমনি লাগিছে কালি আমি ষ্টৰিয়ে কৰিছিলোঁ যে বিজেপিৰ 100+ হয়নে নহয় কংগ্ৰেছৰ 100+ হয়নে নহয় অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ মূল্য যে 100+ হ'ব সেইটো সত্য এতিয়া 100+ এতিয়া আচলতে মানুহৰ মাজত হাঁহিয়তিৰ পাত্ৰ হৈ পৰিছে নেকি চাওক এইটো এটা প্ৰসৰণৰ পৰিণত হৈছে বিজেপিয়ে কংগ্ৰেছে কেনেকৈ অনুপ্ৰাণিত হ'ল বিজেপিৰ 100+ত মই নাজানো কিন্তু বিজেপিয়ে নিশ্চিতভাৱে তেলৰ দাম 100 টকা হ'বলৈ গৈ আছে তাৰ দ্বাৰা তেওঁলোকে অনুপ্ৰাণিত হৈছে কাৰণ তেওঁলোকে সদায় অভিলেখ মানে বহু অভিলেখ ভংগ কৰিলে স্বাধীনতাৰ পৰৱৰ্তী 70 বছৰৰ তেওঁলোকে বহু অভিলেখ মাত্ৰ 5 বছৰতে ভংগ কৰিলে অসমত আৰু যোৱা 7 বছৰে দিল্লীত এই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বহু অভিলেখ ভংগ কৰিলে আৰু দ্বিতীয় কথাটো হৈছে যে আজিকালি আপুনি চাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব চাইকেল চলায় কাৰণ কিয় হেলিকপ্টাৰত তেল সাধাৰণ মানুহে নভৰায় সেইকাৰণে তেলৰ দামটো গম নাপায় আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ যুৱচামক মটৰচাইকেল চলাই সেই অনুভৱটো দিব নিবিচাৰে যে তেলৰ দাম আচলতে কিমান টকা হৈছে সেইকাৰণে আজিকালি চাইকেল চলায় নহ'লে তেওঁলোকৰ মুখাখন সাধাৰণ মানুহৰ মাজত ইতিমধ্যে খুলি গৈছে এতিয়া আজিৰ তাৰিখত তেলৰ দাম হৈ গ'ল $56 পাৰ বেৰেল কিন্তু তেওঁলোকৰ তেলৰ দাম 2012 চনত আছিল $123 কিন্তু তেওঁলোকে সকলো অভিলেখ ভংগ কৰিলে মিঠাতেলৰ দাম 190 টকা চাউলৰ দালিৰ এতিয়া অভিলেখ ভংগ কৰাৰ সময় আৰু তেওঁলোকে এটা সপোনৰ স্বৰ্গত আছে যে এতিয়া 100+ৰ কথা তেওঁলোকে সেইকাৰণেই কৈছে কাৰণ কিয় বিজেপি চৰকাৰে যোৱা 5টা বছৰত যি অপশাসন কৰিলে সকলো ক্ষেত্ৰত জাতি মাটি ভেটিৰ নামত তেওঁলোকে অপশাসন কৰিলে তেওঁলোকৰ এজন দায়িত্বশীল মন্ত্ৰীয়ে ক'লে বিদেশীকানি অসমীয়া ভাষা ৰক্ষা কৰিব তেওঁলোকে ব্ৰহ্মপুত্ৰ খননৰ কথা ক'লে তেওঁলোকৰ নীতিন গাডকাৰী ডাঙৰীয়া মাজুলীত দলং হোৱা বুলি ক'লে খনন হৈ যোৱা বুলি ক'লে তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ক'লে 6 জনগোষ্ঠীক তেওঁলোকে অকল ইতিমধ্যে জনগোষ্ঠী দি দিলে মই কৈছোঁ যে এইখন বাকী আৰু ফাঁকিৰ চৰকাৰ জনগণই বুজি পায় অসমৰ জনগণ ইমান বুৰ্বক নহয় আৰু এটা কথা কোন খিলঞ্জীয়া কোন কি মুছলমান অসমৰ ভৌগোলিক চাৰিসীমাত থকা
প্ৰকৃত ভাৰতীয় নাগৰিক প্ৰতিজন মানুহৰ সুৰক্ষা চৰকাৰৰ দায়িত্ব। হয়। ইয়াতে ৰাজনীতিক ধৰ্মীয়কৰণ বা ধৰ্মক ৰাজনীতিকৰণ কৰাটো ৰাইজৰ দলে কেতিয়াও নিবিচাৰে। আৰু এটা কথা স্পষ্ট কথা, তেওঁলোকে কিবা মোমেন সিঙা মিয়া তেওঁলোকৰ যিজন মাইনৰিটি চেলৰ যিজন সভাপতি মুখ্য যিজন ব্যক্তি, তেওঁ কোনটো জনগোষ্ঠীৰ বা তেওঁ কি গোষ্ঠীক প্ৰতিনিধিত্ব কৰে সেইবোৰ কথা বিজেপিয়ে কোৱা উচিত। আৰু দ্বিতীয় কথাটো হৈছে, যেতিয়া গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে 35% 65% কথা কয়, সেইটো অতি দুৰ্বলতা। আৰু এটা কথা কওঁ, যেতিয়া ধৰ্মৰ কথা ক'ব, যেতিয়াই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব, যেতিয়াই মন্দিৰ মছজিদৰ কথা ক'ব, তেতিয়া আপোনালোকে গম পাব যে সেইখন চৰকাৰ বিফল হৈছে। আৰু সেইকাৰণে তেওঁলোকে উন্নয়নৰ কথা ক'ব নোৱাৰে, তেওঁলোকে এইবোৰ ধৰ্মৰ কথা কয়। আৰু তেখেতে যিটো কথা তিৱা স্বায়ত্ত শাসনৰ উদাহৰণ দিছে, এইটো হ'ল চাওক, এইটো হ'ল দিছপুৰ হ'ল এটা ব্লেকমেইলিঙৰ ঠাই, যে এই যিবোৰ স্বায়ত্ত শাসন য'ত দিছে তাতে যিবোৰ ধন আবণ্টন কৰা হয় সেইবোৰ আচলতে দিছপুৰৰ লগত নাথাকিলে এইবোৰ নহয়। বিগত সময়ত কংগ্ৰেছৰ সময়তো দেখিছোঁ, ডিমা হাছাওত দেখিছোঁ, কাৰ্বি আংলঙত ডিফুত দেখিছোঁ, এইবোৰ কথা, এইটো ব্লেকমেইলিঙৰ কথা। ইয়াত কোনো তেওঁলোকৰ মেণ্ডেটৰ কথা নুবুজায়। কাৰণ কিয়, যদি দিছপুৰৰ লগত নাথাকে তেতিয়াহ'লে তেওঁলোকে পইচা নাপায়। এইটোৱে একদম স্পষ্ট কথা। আজিৰ মেণ্ডেটটো হৈ গ'ল ৰাইজৰ মুখে মুখে এটাই কথা, যে যোৱা 4.5 বছৰত যি অপশাসন কৰিলে, তেওঁলোকে আনিলে 20 বছৰৰ বোজাৰ বিনিময়ত আকৌ 43 বছৰৰ বোজা কাৰ জৰিয়তে দিলে। 6 নং দফাৰ কথা কয়, তেওঁলোকে দাড়ি কমা নোহোৱা কয়। তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতিয়ে 6 নং দফাখন এসপ্তাহৰ ভিতৰত ইমপ্লিমেণ্ট কৰাম বুলি কৈছিল। যেতিয়া আছুৱে সেইখন ৰাজহুৱা কৰিলে, তেতিয়া সেইখনত কি ক'লে, তেওঁলোকে লিগেল অপিনিয়ন ল'ব লাগিব। বিজেপি শাসিত দুখন ৰাজ্য অৰুণাচল প্ৰদেশ আৰু অসমৰ মহাধিবক্তা, বিজেপিয়ে নিযুক্তি দিয়া অধিবক্তা, সেই কমিটিখনত যিখন উচ্চস্তৰীয় কমিটিত আছিল তাতে আছিল। তাৰপিছত তেওঁলোকক কিহৰ লিগেল অপিনিয়ন লাগে? কাৰণ কিয়, এই 6 নং দফা যদি প্ৰযোজ্য কৰে তেতিয়াহ'লে তেওঁলোকে যি ভোট বেংকৰ ৰাজনীতি কৰিছে, কাৰণ 6 নং দফাত 51 চনৰ ভিত্তিত অসমীয়াৰ সংজ্ঞাৰ কথা কোৱা আছে, তেতিয়াহ'লে কিন্তু তেওঁলোকৰ যি ভোট বেংক হ'ব সেই ভোট বেংকত আঘাত পৰিব। আৰু এই অসমীয়াৰ স্বাৰ্থত চকুৰ পানী পেলোৱা, ঘৰিয়ালৰ চকুৰ পানী পেলোৱা এই দলটোৰ মুখাখন খুলি যাব। সেইকাৰণে মই আপোনালোকক ক'লোঁ, চেলেঞ্জ দিলোঁ, এই বিজেপি চৰকাৰে জীৱনতো এই উচ্চস্তৰীয় কমিটিয়ে যিখন প্ৰতিবেদন দিছে তেওঁলোকে প্ৰযোজ্য কৰিব নোৱাৰে, সেই সৎ সাহস নাই। এতিয়া মোক কথা এটা কওক, 100+ কথা বিজেপিয়ে ক'লে, 100+ কথা আৰ পি শৰ্মাই ক'লে, ৰাইজৰ দলে ক'লেও ভাল পাওঁ। আপোনালোকৰ 100+ বুলি ক'ব নেকি, নে কি বুলি ক'ব? 0+। মই কৈ দিছোঁ এইটো, দে উইল গেট বিগ জিৰ', দে আৰ নট গোইং টু গেট এ ছিংগল ছিট। আজি মই অপেনলি, আজি ৰাজহুৱাভাৱে অসমৰ জনপ্ৰিয় চেনেল DY365 কৈছোঁ, ইলেকশ্যনৰ ৰিজাল্টৰ দিনত মাতি দিব। কাৰণ নৈৰাজ্যবাদী কিছুমান চিন্তা চৰ্চাৰ নেতৃত্বত হোৱা এটা দলক কেতিয়াও নিদিয়ে, এইটো সময়ত পাব, তেখেতে যুক্তি দিব। কিন্তু মই কৈছোঁ 100+, কংগ্ৰেছে কৈছে মই মানি লৈছোঁ, UDF কৈছে মানি লৈছোঁ, কিন্তু ৰাজ্য দলে 0+ পাব। উইথ দি অনাৰ টু মাই ডিয়াৰ ফ্ৰেণ্ড, মই কৈছোঁ কথাটো। ৰাফেল হুছেইন, এইটোৱে এটা নৈৰাজ্যবাদৰ কথা যে কৈছে, এইটো এটা গণতন্ত্ৰৰ নামত একনায়কত্ববাদী মানসিকতা। তেওঁলোকৰ এই মানসিকতা, গণতন্ত্ৰৰ নামত এই মানসিকতাৰ বাবে তেওঁ এইটো কথা ক'ব, মাৰ্ঘেৰিটা ডাঙৰীয়াই অতি দায়িত্বহীনভাৱে এটা কথা ক'ব বিচাৰিছে। ৰাইজে মত দিব, তেওঁলোকে দিছপুৰত বহি তেওঁলোকে নিৰ্ধাৰণ কৰিব নোৱাৰে কোনে কিমান পাব। অসমৰ ৰাইজ ইমান বুৰ্বক নহয়। তেওঁলোকে যদি এই যে 0+ পাম বুলি কৈছে, তেওঁলোকৰ এটা কথা স্পষ্ট হৈছে, তেওঁলোকৰ সৎ সাহস দেখাই দিছে। অখিল গগৈ আক্ৰোশমূলকভাৱে 1 বছৰতকৈ বেছি জেলত থৈ দিছে, আবদ্ধ কৰি দিছে কাৰাগাৰত। আৰু এইটোৱে তেওঁলোকৰ মানসিকতা। এটা কথা বিজেপিক স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়া মুকলি আকাশৰ তলত যিমান শক্তিশালী, আজি বিজেপিয়ে যি আক্ৰোশমূলকভাৱে কাৰাৰুদ্ধ কৰি ৰাখিছে, আজি অখিল গগৈ অসমৰ প্ৰতিজন খাটি খোৱা প্ৰতিবাদী সত্তাৰ এটা প্ৰতীকী স্বৰূপ। আৰু বিজেপিয়ে এইটো বুজা উচিত যে অসমৰ প্ৰতিজন মানুহে আজি ক্ষোভিত, আজি তেওঁলোকৰ যি আক্ৰোশমূলক। কাৰণ কিয়, বিজেপিয়ে আদানী আম্বানীক ভাল পায়, তেওঁলোকে বুকুচাত তুলি লয়। আজি শ্ৰীলংকাত এটা পৰ্ট দিব লগা হৈছে, অসমৰ ভাৰতৰ বিদেশ মন্ত্ৰীয়ে সেই পৰ্টটো আদানীক দিব লাগে বুলি জোৰ কৰি ফৰ্চ দিছিল শ্ৰীলংকা গভৰ্ণমেণ্টক। শ্ৰীলংকা গভৰ্ণমেণ্টে উৎখাত কৰি দিলে, যে এই বাতিল কৰি দিলে। এয়া হ'ল আদানী আৰু আম্বানীৰ পকেটত সোমাই থকা ৰাইজে নিৰ্ধাৰণ নকৰে। সেয়াই মানসিকতা, একনায়কত্ববাদী মানসিকতা। যোনে জনসাধাৰণ খাটি খোৱা মানুহে মাত দিয়ে,
তেওঁলোকক জেলত আবদ্ধ কৰি ৰাখে এই দলটোৱে। ঠিক আছে কিন্তু এগৰাকী অধিবক্তা আছে, কাৰণ এইটো শ্ৰীযুত হুছেইন ডাঙৰীয়ে পোনপটীয়াকৈ ন্যায়পালিকাক এইটো অৱমাননা কৰিছে। কাৰণ কি এখন চৰকাৰে এজন মানুহক ইচ্ছা কৰিলে ৰাখিব নোৱাৰে বুলি আমাৰ শৰ্মা ডাঙৰীয়াই ক'ব। ন্যায়পালিকাই এগৰাকী ব্যক্তিক আবদ্ধ কৰি ৰাখিছে বা জামিন দিয়া নাই বা বিচাৰ্য বিষয়। গতিকে এটা ৰাজনৈতিক দলে, মই জনাত যিখিনিলৈকে মোৰ সম্যক জ্ঞান আছে, এটা ৰাজনৈতিক দলে, সি ৰাইজৰ দলে হওক বা কংগ্ৰেছে হওক বা বিজেপি হওক, এটা ৰাজনৈতিক দলে এগৰাকী ব্যক্তিক ইচ্ছা কৰিলে কাৰাৰুদ্ধ কৰিব নোৱাৰে। ন্যায়পালিকাৰ ঊৰ্ধত মই ৰাজহুৱা চেনেলত মই কথা নকওঁ, তেখেতসকলে মই কৈছোৱে তেওঁলোকে ক'ব পাৰে ৰাইজৰ দলে তেনেধৰণৰ কথা কাটি দিব এটা কথা মাজত কৈ দিব বিচাৰিছোঁ, কিন্তু এগৰাকী গৃহ বিভাগ যিটো আৰক্ষী যোনে চাৰ্জশ্বিটখন দিয়ে, ন্যায়পালিকাই চাই আছে ভাই। শৰ্মা ডাঙৰীয়া ভালকৈ জানিব, শ্ৰদ্ধাৰ শৰ্মা ডাঙৰীয়া তেতিয়াহ'লে মই ন্যায়পালিকাৰ বিষয়ে ইমান এক্সপাৰ্ট কমেণ্ট নিদিওঁ। যদি ন্যায়পালিকাৰ বিষয়ে এক্সপাৰ্ট কমেণ্ট দিয়া মোৰ ধৃষ্টতা নাই, ন্যায়পালিকাৰ বিষয়ে মই ধৃষ্টতা নাই। তেখেতসকলে পাৰে, তেওঁলোকে কয়। অখিল গগৈ কোনো ৰাজনৈতিক দল ৰাখি থোৱা নাই। অখিল গগৈ দেৱক উচ্চতম ন্যায়ালয়লৈ অৱমাননা কৰিছে। ন্যায়পালিকাৰ আপোনালোকে আৰক্ষী আপোনালোকৰ হাতৰ মুঠিত, NIA আপোনালোকে যি বিজেপিয়ে কৃষকক দেশদ্ৰোহী বুলি ক'ব পাৰে, যি বিজেপিয়ে কৃষকক NIA জাপি দিব পাৰে, তেওঁলোকে মিছ ইউজ NIA কৃষকৰ ওপৰত আজি ৰাজনৈতিক দলে ভাৰতত ৰাজনৈতিক দলে তাই ভাৰতীয় জনতা পাৰ্টীৰ দলটোৱে এজন মানুহক বন্দী কৰি ৰাখিব নোৱাৰে। এই কথাৰ লগত আমিও একমত হ'ব নোৱাৰিম। শেহতীয়াভাৱে দেখা গৈছে যে পাৰে আপোনালোকৰ চৰকাৰে যদি প্ৰশাসন আপোনাৰ লগত আছে, আৰক্ষী আপোনালোকৰ আছে, কোনোবা এজন ব্যক্তি আছে, গোচৰ দি তেওঁক জেলত ভৰাব পাৰে, কিন্তু জেলৰ পৰা তেওঁ মুকলি কৰাৰ ক্ষেত্ৰত ন্যায় লৈ আছে, সেইটো বেলেগ বিষয়। কিন্তু আপোনালোকে ভৰাব পাৰে, তেনেকুৱা বহু নিৰ্দেশনা আছে যে যিবোৰ মানুহক আপোনালোকে কৃষক আন্দোলন দেখা গৈছে বা খালিস্তানৰ সৈতে জড়িত কৰি দিছে। আমাৰ শৰ্মাদাৰ দিনৰ যিটো ৰাজনৈতিক দল, তেতিয়া আপোনাৰ উৰিষ্যালৈ কেইগৰাকীমান মাওবাদী ট্ৰেইনিং কৰিবলৈ পঠিওৱাৰ কাৰণে তাত সাক্ষ্য প্ৰদান কৰিছে, সেইটো কেছত আছে কংগ্ৰেছৰ দিনৰ। প্ৰশ্নলৈ যে কোনে সাক্ষ্য প্ৰদান কৰিছে আজিলৈ সেই নামটো কোনে সাক্ষ্য মূল বিষয় আছো RP শৰ্মা ডাঙৰীয়া যে আকৌ 100+ বিষয়টো 100+। মই তাকে কৈ কৈছোঁ, মই মাৰ্গেৰিটা ডাঙৰীয়াৰ মই উত্তৰ দিব খুজিছোঁ। আজমল ডাঙৰীয়াৰ লগত এলায়েন্স কৰাৰ ফলত অসমত উজনি অসমত প্ৰায় 7খন চিট কংগ্ৰেছে পাব লাগিছিল, হেৰালে বুলি ক'লে। এইটো নহয়, কাৰণ কি আজমল ডাঙৰীয়াৰ লগত বিজেপিয়ে 2বাৰ স্পষ্ট এলায়েন্স কৰিছিলে। 2010 চনত মই বাৰে চব টিভিত কৈ আছোঁ, ৰাজ্যসভা ইলেকশ্যনত তেতিয়া আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া আছিল সভাপতি, আজমল ডাঙৰীয়া আৰু অগপা তিনিটা মিলি হাতজোৰ কৰি আপোনাৰ এলায়েন্স কৰিছিলে। অৱশ্যে সফল নহ'ল। 2014 চনত যেতিয়া হায়দৰাবাদ হুছেইন ডাঙৰীয়া উঠা হ'ল, তেতিয়া আটাইতকৈ তলত আছিলে অতুল ডাঙৰীয়াৰ হাত, তাৰ ওপৰত আজমল ডাঙৰীয়াৰ হাত, তাৰ ওপৰত সৰ্বদাৰ হাত। গতিকে যেতিয়াও এলায়েন্স কৰিছিলে, আজিও আজমল লগত এজন নিৰ্দলীয় প্ৰাৰ্থী উঠিছে, তেওঁলোকক ভদ্ৰভাৱে কৈ আছোঁ। আৰু আজিও 3-4খন জিলাত, দৰং, নগাঁও, হোজাই আৰু কৰিমগঞ্জত EIDF আৰু বিজেপিৰ এলায়েন্সৰ এলায়েন্সত জিলা পৰিষদ চলি আছে। গতিকে পাথৰ মাৰিব নালাগে। এক মিনিট মাৰ্গেৰিটা, আৰু এটা কথা কি, আজমলৰ নাম ইমানেই বিজেপি নেতা কৰ্মী লোৱা আৰম্ভ কৰিছে, আজমল নহ'লে হজমেই নহয়, ৰাতি সপোনো আজমল। তো মই এতিয়া অলপ আগতে কৈছোঁ এটা চেনেলত যে আজমল ডাঙৰীয়াৰ মূৰ্তি বনাই লওক, বিজেপি অফিচৰ আগত আহোঁতে যাওঁতে সেৱা কৰি যাওক। সেই আজমল ডাঙৰীয়া, আপোনাৰ ওপৰতে আমাৰ ভৰসা। আপুনি যদি বৈতৰণিক পাৰ কৰাব পাৰে, 2021 চনৰ নিৰ্বাচনত পাৰ কৰাই দিয়ক, নহ'লে অন্য ইছ্যু নাই, উন্নয়ন নাই, বিকাশৰ নাই, নিবনুৱা সমস্যা নাই, যুৱক যুৱতীৰ সমস্যা নাই, খেতি বাতিৰ নাই, কৃষকৰ নাই, শ্ৰমিকৰ নাই, ব্ৰহ্মপুত্ৰ খননৰ নাই, দুই পাৰে এক্সপ্ৰেছ হাইৱেৰ নাই, টুইন টাৱাৰৰ নাই, ৰেলপথৰ নাই,
ঘাইপথৰ ফ'ৰ লেনটো মই এইখিনিতে এটা কথা বুজাম। মই যাম। দুজনে কৈছে কৈ দিয়ক যে আমাৰ একো ইছ্যু নাই, অকল আজমল ডাঙৰীয়া আছো। মই পবিত্ৰ মাৰ্ঘেৰিটা মই আপোনালোকৰ লগতে প্ৰশ্ন এটা কৰিছোঁ যে আজমল আৰু কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ পিছত উজনি অসমৰ সাংঘাতিক মানুহে কংগ্ৰেছক ঘৃণাৰ দৃষ্টিৰে চাইছে। এইটো ৰঞ্জিত দাসৰ ভাষ্য। ৰঞ্জিত দাসক কোনে উজনি অসমৰ মানুহে ক'লে আমি নাজানো, আমিও দেখা নাই। তেওঁতো আমাৰ উজনি নামনি সমগ্ৰ দুটা উপত্যকাৰ তেওঁ সভাপতি, তেওঁতো সাংগঠনিক উপস্থিতি বিজেপিৰ সভাপতি, কংগ্ৰেছৰ সভাপতি নহয়। বিজেপি নামৰ এটা দলৰ সভাপতি। অসমত বহুকেইটা দল আছে। অসমত বহুকেইটা দল আছে, তাৰে এটা দল বিজেপি। সেই বিজেপি দলৰ তেওঁ সভাপতি। গতিকে তেওঁ যিখিনি কৈছে বিজেপি কৰ্মীয়ে তেওঁক ঘৃণাৰ চকুৰে চাব পাৰে, যিবোৰ বিজেপি কৰ্মীয়ে কংগ্ৰেছক ভোট নিদিয়েই। কিন্তু প্ৰশ্নটো হৈছে যে উজনি মানুহে বেয়া পাইছে, সেই ধাৰণাটো আপোনালোকে দিবলৈ চেষ্টা চলাইছে নে আচলতে বেয়া পাইছে? সেইটোতো আপুনি নিৰ্বাচনত গম পাবই। আমি চাওক, আমি হ'লেও সম্পূৰ্ণ পৰিসংখ্যা ভিত্তিক কথাটো কৈ আছোঁ, ক'ত কোন কিমান হাৰিছে আপোনালোকে আমাৰ দত্ত ডাঙৰীয়াই কৈছে ইতিমধ্যে। আৰু ইয়াতে যিটো আমাৰ শ্ৰদ্ধেয় হেৰিয়ে কৈ গ'ল আৰ পি শৰ্মাদেৱে, এই কথাটো ভুল কথা। এতিয়া ধৰি লওক তেখেত আমাৰ দলত আছিল, আজি কংগ্ৰেছলৈ গ'ল, তেওঁৰ স্বাধীনতা আছে। গতিকে এতিয়া যিকোনো এগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে যদি নিৰ্দিষ্ট এখন জিলা পৰিষদত সমৰ্থন উঠাই লয়, স্বতঃস্ফূৰ্তভাৱে যদি আমাৰ চৰকাৰ হৈ যায়, সেই দলটোৰ প্ৰতি যদি তেওঁৰ কোনো দায়বদ্ধতা নাথাকে, ৰিজাইন দিয়ে, তেওঁক মই ইউডিএফৰ মেম্বাৰ বুলি কেনেকৈ ক'ম? যিটো আৰ পি শৰ্মা ডাঙৰীয়াক মই এতিয়া বিজেপি মেম্বাৰ বুলি ক'ব নোৱাৰি। হিজ ৰিজাইন ফ্ৰম আৱাৰ পাৰ্টি। এতিয়া কথা হ'ল আজমলদেৱৰ কথাটো যিটো কোৱা হৈছে, আজমলদেৱ প্ৰতীকী অৰ্থত মেটাফৰ, প্ৰতীকী অৰ্থত কোৱা হৈছে। তেওঁ যিহেতু IMDT যেতিয়া বাতিল হৈছিল, সেই সময়ত জন্ম হোৱা এটা দল, অসমৰ জাতি জনগোষ্ঠীৰ চিন্তা চেতনাৰ পৰিপন্থী এটা মতবাদেৰে। গতিকে সেইখিনিক আমি কমেই। এতিয়া আজমলৰ দুটা কথা আছে। IMDT বাতিল হোৱাৰ বাবে IMDT বাতিল হোৱাৰ বাবে গঠন হোৱা দল হৈছে ইউডিএফ। ঠিক আছে, ইউডিএফ দলটো সমৰ্থন, ইউডিএফ দলটোক এতিয়া বিৰোধিতা কৰিছে। কংগ্ৰেছে বিৰোধিতা কৰিলেও বেলেগ কথা আছিলে, বিৰোধিতা কৰিছে আপোনালোকে, যিটো দলে অসমত IMDT বাদ দিয়ক কাৰ আনিলে সেইটো বিৰোধিতা কৰে। আপুনি কাৰ এইটো আলোচনা যদি কৰে, আকৌ এইটো বেলেগ বিষয়লৈ যাব। কাৰটো কথা আমাৰ অসমৰ বা ভাৰতৰ ক্ষেত্ৰত যেতিয়া দেশ বিভাজনৰ পৰা যি অন্যান্য ধৰ্মৰ শৰণাৰ্থীৰ কথা, সেইটোতো ঐতিহাসিক কথাটো আৰ পি শৰ্মা ডাঙৰীয়াই মোতকৈ বেছি ভালকৈ ক'ব পাৰিব। গতিকে এইটো নতুন কথা নহয়। তেখেতসকল অন্যতম সেই পুৰণি আমাৰ সদস্য, তেখেতসকলে জানে যে আমি এইটো কোনো লোকঢাক নাই। শৰণাৰ্থীৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি জনসংঘৰ দিনৰ পৰা সম্পূৰ্ণ স্পষ্ট। গতিকে তাত কোনো কনফিউজন নাই। আমি আগেই কৈছোঁ, নিৰ্বাচনী ইস্তাহাৰ বা ভিজন ডকুমেণ্টত কৈ লৈছোঁ, আমি কোনো লোকঢাক কৰা নাই যে আমি শৰণাৰ্থীসকলৰ ক্ষেত্ৰত আমাৰ চিন্তা চৰ্চা 1980 চন বা জনসংঘৰ দিনৰ পৰা স্পষ্ট। গতিকে তাত আমাৰ শৰণাৰ্থী হিন্দু ধৰ্মাৱলী, জৈন ধৰ্মাৱলী ইত্যাদি শৰণাৰ্থীৰ ওপৰত আমাৰ ক'বলগীয়া নাই। এতিয়া মই আকৌ আৰ পি শৰ্মা ডাঙৰীয়াৰ কথাটো ক্ষমা কৰিব, মই হুছেইন ডাঙৰীয়াৰ কথাটো কৈছোঁ। শুনক, আমাৰ এটা ৰাজনৈতিক বক্তব্য হ'ল যে আমি ময়মনসিংহীয়া, নোৱাখলীয়া, ৰংপুৰে, ঢাকা, মিয়াৰহাটত আমাৰ ভৱিষ্যত দিনটো এটা ৰাজনৈতিক বক্তব্য। নিৰ্বাচন জিকি 100+ পোৱাৰ পিছত আমি কৈ যাম, সেইটো ৰাজনৈতিক বক্তব্য। কিন্তু আমি আজি তাৰিখত মাইনৰিটি চেলৰ মানুহৰ DNA টেষ্ট কৰা নাই। নাই মানুহৰ মুক্তাৰজী বা পবিত্ৰ DNA টেষ্ট কৰি মই হিন্দু নে মুছলিম সেইটো নকৰিব, ব্যক্তিগত আক্ৰমণ নকৰিব। মই আপোনাৰ ব্যক্তিগত আক্ৰমণ নকৰোঁ, মই ব্যক্তিগত মই আৰ পি শৰ্মা আপোনাৰ নাই নাই এইবিলাক ব্যক্তিগত আক্ৰমণ কৰি মুক্তাৰজীয়ে হওক বা পবিত্ৰ মাৰ্ঘেৰিটাই হওক বা ৰঞ্জিত দাসে হওক, আপুনি DNA টেষ্ট কৰিছে আপোনাৰ বক্তব্য তেওঁ খিলঞ্জীয়া হয়নে নহয়? আপুনি এটা কথা, তেওঁ খিলঞ্জীয়া হয়নে নহয়? ব্যক্তিগত মানুহ আপুনি আক্ৰমণ নকৰিব। বিজেপিৰ ছত্ৰছাত মুক্তাছাত কোন হয়? খিলঞ্জীয়া হয়নে নহয়? তেওঁ খিলঞ্জীয়া হয়নে নহয়? খিলঞ্জীয়া হয়নে নহয়? আপোনাৰ মিয়াৰ কথা ক'লে কেনে খং উঠে? মিয়াৰ কথা ক'লে কেনে খং উঠে? মিয়াৰ কথা ক'লে আপোনাৰ কিয় খং উঠে? মিয়াৰ কথা ভাৰতীয় জনতা পাৰ্টীয়ে মিয়াৰ ওচৰত চাৰেণ্ডাৰ নকৰে। বিজেপি ৰাইজৰ দলে ধৰ্মৰ নামত ৰাজনীতি নকৰে। ৰাইজৰ দলে ধৰ্মৰ নামত ৰাজনীতি নকৰে। ৰাইজৰ দলে
সকলো ঠিক। প্ৰকৃত আৰে মিয়া ভূতৰ লৈ ৰাজনীতি কৰা এটা প্ৰশ্ন আপোনাক সুধিছো, আপোনাৰ জৰিয়তে সুধিছো, তেওঁলোকৰ মাইনৰিটি চলৰ হেডজন খিলঞ্জীয়া হয় নে নহয় তেখেতে উত্তৰ দিয়ক। মই এইখনতে ল'ব লাগিব এটা বাণিজ্যিক বিৰতি, কিন্তু বাণিজ্যিক বিৰতি আগতে কওঁ যে খিলঞ্জীয়া কোন তাৰ সংজ্ঞাই ওলোৱা নাই। ইয়াত মৈমনসিঙীয়া, চিলেটীয়া এইবোৰ অসমীয়া মুছলমান তাক এনেধৰণৰ কাহিনী ওলাইছে যে খিলঞ্জীয়া উতলবীয়া হয়নে না মই নাজানো। মোক যদি সোধে আপুনি খিলঞ্জীয়া হয়নে না, মই যদি কওঁ খিলঞ্জীয়া, আপুনি যে খিলঞ্জীয়া তাৰ প্ৰমাণ কি আছে? খিলঞ্জীয়া হয়নে নহয় তাৰ যিখন কমিটিৰ ৰিপৰ্ট এতিয়া সৰ্বানন্দ সোণোৱালে দয়াৰত ভৰাই থৈছে বুলি কালি পাৰ্লিয়ামেণ্টত খবৰ ওলাইছে। ল'ম এটা সৰু বাণিজ্যিক বিৰতি। কোনে ক'ত কাক জিকাই বাদ দিয়ক, আৰু মই ৰাজ্যপালৰ ওচৰত দিয়াৰ দিনাখন আপোনালোকক 100টো কৰি দিম। আমি মিছন 80 কৈছিলো আগতে, কিন্তু এতিয়া যিহেতু আমাৰ মহাজোঁট হৈ গ'ল, এতিয়া আমি বিজেপিৰ লগত সমান 100+। কোনে ক'ত কাক জিকাই বাদ দিয়ক, আৰু মই ৰাজ্যপালৰ ওচৰত দিয়াৰ দিনাখন আপোনালোকক 100টো কৰি দিম। আমি মিছন 80 কৈছিলো আগতে, কিন্তু এতিয়া যিহেতু আমাৰ মহাজোঁট হৈ গ'ল, এতিয়া আমি বিজেপিৰ লগত সমান 100+। সকলো দলৰ দাবী 100+। পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ লগত আছে, বিজেপিৰ প্ৰতিনিধি কংগ্ৰেছৰ হৈ RP শৰ্মা আৰু ৰাফেল হুছেইন আছে ৰাইজৰ দলৰ হৈ। মই পবিত্ৰ মাৰ্ঘেৰিটাৰ ওচৰত যাম এটা বিষয় লৈ, যে আপোনালোকৰ সভাপতি ৰঞ্জিত দাসে বিভিন্ন ঠাইত ব্যাখ্যা আগবঢ়ায় যে আমাৰ ইমানকেইজন বিধায়ক আছিল, সেইকেইজন ইয়াত আছে, AGP 14জন আছিল, সেইকেইজনৰ জেগাত কোনোবা সলনি হ'লেও তাত আমাৰ স্থিতি আছে, গতিকে আমাৰ এনেকৈ 74 আছে, অমুকত অমুক পাম, তমুকত তমুক পাম। এই বিধায়ক সেইকেইজনক আচলতে আপোনালোকে ফিক্সড ডিপজিটৰ নিচিনা ৰাখে। বেংকত যে মানে ফিক্সড ডিপজিট থৈ দিলে সেইটো কেতিয়াও সলনি নহয়। আপোনালোকৰ ৰঞ্জিত দাসেও ভাবে যে এই বিধায়ককেইজন যিহেতু এবাৰ জিকিছে, এইবাৰ জিকিবই, তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই, তেওঁলোকক ৰাইজে বেয়া নাপায়, কি ভাবে গেৰেণ্টি লয় যে জিকা বিধায়ককেইজন আকৌ জিকিবই বা সেই সমষ্টিকেইটা আপোনালোকে পাবই? আমাৰ আচলতে দলৰ ফালৰ পৰা ৰিপৰ্ট কাৰ্ড আৰু আমাৰ নিৰ্দিষ্ট সময় মূৰে চেল্ফ এছেছমেণ্ট হয়, RP দাই জানে। আৰু এই কথাখিনি দাদা ৰিজাল্টৰ দিনাখন আমি আকৌ বহিম। আপুনি সৰ্বজনীনভাৱে অসমৰ প্ৰেক্ষাপটত কা আন্দোলনৰ কথা কৈছে, কিবা অভিযোগ কৰিছে, কিন্তু আপুনি ক্ষেত্ৰভিত্তিক সেইটো মই ধৰি ল'লোঁ গুৱাহাটী কেন্দ্ৰিক কিছু বুদ্ধিজীৱীয়ে কথাখিনি মানি লৈছে, কিন্তু আপুনি ক্ষেত্ৰভিত্তিক যদি যায়, মাৰ্ঘেৰিটা সমষ্টি, ডিগবৈ সমষ্টি, যিসকল মানুহে TV এই মুহূৰ্তত চাই আছে, তিনিচুকীয়া, টিংখাং, চাবুৱাৰ পৰা আদি কৰি আপুনি প্ৰত্যেকটো যিকেইটা আমি জিকা সমষ্টি দেখিছোঁ, তাৰে আপুনি সকলো সমষ্টিতেই আমাৰ বিধায়কসকল সফল। আৰু আগতে কি হৈছিল, বিধানসভা এলেকাৰ উন্নয়নৰ ক্ষেত্ৰত কিছু গাফিলতি কৰা হৈছিল, পুঁজি আবণ্টন কম হৈছিল। আজিৰ তাৰিখত RP দাই যিকেইটা সমষ্টিত তেওঁ জনপ্ৰিয় আছিল বা আছে, বা যিকেইটা সমষ্টিত তেওঁ আহা আছে, তাৰ প্ৰত্যেকটো ৰাস্তা পদূলি হৈছে, তেওঁক সোধক হয়নে নহয়। আজিৰ তাৰিখত আমাৰ হিতাধিকাৰী বা আমাৰ যিখিনি সেৱাৰ যিখিনি সুবিধাপ্ৰাপ্ত লোক আছে, নাগৰিক আছে, তেওঁলোকে দেখিছে যে মাজত কোনো মধ্যভোগী লোক নাই। আমাৰ ৰঞ্জিত দাসদেৱে যিখিনি কথা কৈছে তথ্যভিত্তিক কথা কৈছে। আমাৰ লগত এতিয়া যিসকল হিতাধিকাৰী, যিসকলে নিজৰ প্ৰাপ্য অধিকাৰ পাইছে, তেওঁলোকৰ লগত আমাৰ পোনপটীয়া যোগাযোগ আছে। 42 লাখ এতিয়া চাওক, এতিয়া মই আপোনাক কৈছোঁ, এতিয়া মধ্যভোগী নোহোৱাকৈ 18 লাখ 18.5 লাখ আজি নাৰী শক্তিয়ে আজি অৰুণোদয় আঁচনিত সোমাইছে। আজি 3.5 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কোনো মধ্যভোগী নোহোৱাকৈ পাইছে। 3 লাখ কংগ্ৰেছে আধাৰুৱা কৰি ধৰ্মীয় মেৰুকৰণ নাথাকে নেকি?
আৰপি শৰ্মা আমি দুটা কথা লৈ যাওঁ এতিয়া যেহেতু আমি মিয়াৰ কথা কওঁতে উচ্চবেশ্য কৰিলে আমি ইলেকশ্যন জিকাৰ পিছতো সেই ৰাজনৈতিক বক্তব্য ৰাখিম কিন্তু এইবাৰ আমি নিৰ্বাচন খেলিম মূলতঃ আমাৰ যিখিনি প্ৰগতিৰ যিখিনি কাম কৰিছোঁ সেইখিনি লৈ আজি যে গড় হত্যা মানে সেই কথাটো কিয় ৰাছেল হুছেইন ডাঙৰীয়া বা আৰপি শৰ্মাই স্বীকাৰ গড় হত্যা বন্ধ কৰিলে কাৰণে আজি গড় হত্যা বন্ধ গড় হত্যা বন্ধ ঠিক আছে গড় হত্যা কমিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে 35% ভোট নালাগে তৎসত্ত্বেও আপুনি ভাবে ৰহাৰ মানুহে ৰহাৰ ভোট বিভাজিত নহয় মুছলমান মানুহে আপোনালোকক ভোট দিব বটদ্ৰত আপোনালোকে একেধৰণে ভাবে মংগলদৈত একেধৰণে ভাবে নগাঁৱত একেধৰণে ভাবে আৰপি শৰ্মা আপুনি কি ভাবে আমাৰতো দেশীগৰীয়া মৰিয়া মাইমল আমাৰ সংখ্যালঘু মৰ্চাত 4.5 লাখ সদস্য আছে তেওঁলোকতো আমাৰ নিজৰ সদস্য মই কৈ আছোঁ যেহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বৰিষ্ঠ নেতা বিজেপিৰ আজিৰ দিনত তিনিটা কথা ক'ম তেখেতে কৈছে স্পষ্ট কৈছে বাৰ কৈছে মিডিয়াত কৈছে যে 35% ভোট আমি ইভেন এছেম্বলিৰ ভিতৰত কৈছে কি জানি এছেম্বলিৰ ভিতৰত কৈছে 35% ভোট আমাক নালাগে 35% ভিতৰত অতি বিনম্ৰভাৱে কৈছোঁ তাত অকল অসমীয়া মুছলমান নাই তাত অসমীয়া মুছলমানো আছে বেংগলী মুছলমান আছে বিহাৰী মুছলমান আছে 35% টোটাল এপ্ৰিল 35 34.1% মই চেঞ্চাছ হিচাপে চাইছোঁ ৰেকৰ্ড 34.1% মুছলিম ভোট আছে কোন চনৰ চেঞ্চাছ দাদা এইটো লাষ্ট চেঞ্চাছ এতিয়াতো 40 ওচৰ পাইছে কি দাদা মাত্ৰ 2011 4% বাঢ়ে প্ৰত্যেক বছৰ বাঢ়ে কিন্তু হয়তো এতিয়ালৈ 40 ওচৰ পাই যাব 40 পাই যাব যি নহওক 34% 35% হিমন্ত বিশ্ব শৰ্মা সঠিকে কৈছে অংকটো ভোট নালাগে তাৰ ভিতৰত অসমৰ মুছলমান আছে বেংগলী আছে বিহাৰী আছে 1 নম্বৰ গতিকে সেই ভোট টোটেলি মাইনাছ বাদ দিছে কিন্তু এতিয়া যোনটো ৰাছেল ডাঙৰীয়াই ধৰিলে আমাৰ মাগৰিয়া ডাঙৰীয়াক যে আপোনালোকৰ মাইনৰিটি মৰ্চা প্ৰেচিডেণ্ট কোন এইটো এটা জটিল প্ৰশ্ন আছে মই নাম নকওঁ যিহেতু তেওঁ মোৰ খুব ভাল বন্ধু ব্যক্তিগত আক্ৰমণ তেখেতে মোৰ খুব ভাল বন্ধু আপুনি এতিয়া সেই ভোট বিভাজন যিটো হৈছিল সেই ভোট বিভাজন ৰখিবৰ কাৰণে এতিয়া কংগ্ৰেছ আইডিএফ একত্ৰিত হৈছে মূলতঃ আপোনালোকৰ কথা আছিল যে যোৱাবাৰ বহুত ভোট বিভাজিত হৈ 28টা চিট যোৱাবাৰ হাৰিছিলে কংগ্ৰেছ 28টা চিট হাৰিছিল বিজেপিয়ে কৈছে আপোনালোক মিত্ৰতা হ'লেও 28টা চিট বিজেপিয়ে পাব ফিক্স ডিপজিট হৈ আছে না ফিক্স ডিপজিট না বিজেপিৰ অংকল এনেকুৱা একদম বেংক কৰ্মচাৰী বা এজন ডিপজিটৰ দৰে যদি টকা জমা দিয়ে 85 বা 87খন আছে বিজেপিৰ মূলধন আৰু তাত ইণ্টাৰেষ্ট বাঢ়ি এতিয়া 5 বছৰত 100 হৈ গ'ল এইটো অংক তেওঁলোকৰ এইটো টকা বেংকত জমা দিয়া টকা নহয় এমএলএ খকৰ টকাৰ বণ্ডল নহয় আৰু ইণ্টাৰেষ্ট নাবাঢ়ে তাত ডিপ্ৰিচিয়েশ্যন আছে ডিপ্ৰিচিয়েশ্যন নাই কম্পাউণ্ড ইণ্টাৰেষ্টত কমি আহে গতিকে এইটো ভুল আখ্যা আমাৰ পবিত্ৰ মাৰ্গৰ ডাঙৰীয়া অত্যন্ত বিনম্ৰভাৱে কৈছোঁ কিন্তু আপোনালোকৰ গেইন আছে কাৰণ আপোনালোকে পাইছিল যোৱাবাৰ দুইটা দলে মিলি পেলাই প্ৰায় 40 একজেক্টলি 40টা পাইছিলোঁ পেলাই 28টা মাইনাছ হৈছিলে 68 এনে হ'ল কিন্তু এতিয়া আপোনালোকে ভাবি আছে মাইনাছ আৰু এটা কথা 60টা আহিব কিন্তু যিটো বিজেপিয়ে কৈ আছে আপোনালোকে 60টা আহিব বুলি কৈছে কিন্তু আপোনালোকৰ এই মিত্ৰতাৰ ফলত বহু ক্ষেত্ৰত হিন্দু ভোট আপোনালোকৰ পৰা আঁতৰি যাব বুলি বিজেপি আঁতৰি নাযায় মই শদিয়াৰ পৰা 2-3 বাৰ ঘূৰি আহিছোঁ ইমানেই ভাল এতিয়া পইচা ভাল পাইছোঁ আজমল পাৰ্টনাৰশ্বিপ কৰাৰ কাৰণে ইমান ভাল কংগ্ৰেছৰ পজিশ্যন আপুনি মাৰ্গিটা হওক চাহ বাগিচাৰ ভোট আপোনালোকৰ কাষৰ পৰা আঁতৰি যোৱাৰ অভিযোগ নাই আঁতৰি যোৱা নাই আঁতৰি গ'লে চাহ বাগান গ'লে ন এচিএমএছৰ মিটিঙত পৱন সিং হাতৰক কৈ দিব ফোন কৰি মিছা কথা তেখেতে নকওঁ মই নকওঁ 50,000 মানুহ এটা জিলা বিশ্বনাথত হৈছিলে এচিএমএছৰ মিটিঙত 50,000 আঁতৰি যোৱা নাই এটা ভাগ যাব 830 টকা কাৰণে হয়তো কোনো গৈছে মুনাফা 6 তাৰিখে নিৰ্মলা সীতাৰমণ আহি আছে প্ৰতিজন চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্টত 3,000 টকাকে ভৰাই দিব 3,000 টকা এইটো মই 2016 চনত শুনিছোঁ 14 চনত শুনিছোঁ দি আছে ন আৰু 1000 কোটি টকা নতুন বাজেটত বাগানৰ কাৰণে দাদা কিমানক দিব নিৰ্মলা সীতাৰমণৰ বাগানৰ বাগিচা বন্ধৰ কাৰণে 1000 crore rupees এলকেট কৰিছে ইলেকশ্যন যাওক ইলেকশ্যন আৰু মজুৰি বনাব পৰা নাই 351 টকা কৰি ৱেষ্ট বৰ্ডৰ কথা মানি কৈছিলে কিন্তু আজি ৱেষ্ট বৰ্ডৰ কথা ক'ত গ'ল 351 টকা ক'ত গ'ল আপিদা এই কথাটো কওকচোন চাওক 800খন বাগানৰতো আপুনিতো গোটেই ৰাজনৈতিকভাৱে ঘূৰি ফুৰে 800খন বাগানৰতো 800টা ৰাস্তা পকী হৈছে তাততো 126খন স্কুল এইটো কথা সব চৰকাৰে কৰিলে সব চৰকাৰে কৰিলে এইটো ফাণ্ড গৰ্ভৱতী মহিলা আমাৰ বাগানৰ গৰ্ভৱতী মহিলা
মহিলাসকলে চলি থাকে। এইটো লাষ্ট বাক্য দাদা ডিষ্টাৰ্ব নকৰোঁ মই আমাৰ বাগানৰ গৰ্ভৱতী মহিলাসকলে আগতে যেতিয়া পাত তুলিবলৈ নাযায় তেতিয়া তেওঁলোকৰ হাজিৰা ইত্যাদি নাপায় প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাৰ সবলীকৰণৰ বাবে স্বাস্থ্যৰ বাবে 12,000 টকাটো তেওঁলোকক দিয়া হৈছে প্ৰত্যেকটো একাউণ্টত তেওঁলোকৰ 6,000 টকাকৈ দিয়া হৈছে এইকাৰণে যে বেংকিং চিষ্টেমৰ লগত আজি 200-150 বছৰ চাহ বাগানৰ লোক আঁতৰি আছিল মোদীজীয়ে সকলোকে সামৰি ইমানখিনি যদি কৰিছে তেওঁলোকৰ চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি নকৰিলে কিয় মজুৰি বৃদ্ধি প্ৰথমবাৰৰ কাৰণে এই সুদীৰ্ঘ সময়ত আমাৰ দিনত হৈছে 26 টকা চাওক এটা কথা কওঁ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া মই মানে এবাৰ চিঞৰ বাখৰ নকৰোঁ মাৰ্ঘেৰিটা ডাঙৰক অনুৰোধ জনাইছোঁ মই কথাখিনি কৈ লওঁ তেখেতে যিবিলাক কথা ক'লে যে আৰম্ভণিৰ পৰাই কিবা হিন্দু মুছলমান হিন্দু মুছলিম কোৱা নাই নাই এক মিনিট মোক কথাখিনি ক'ব দে আপুনি ক'ব আপোনাৰ ধৰ্মৰ ভিত্তিত গোটেইখিনি কথা আপোনালোকে অনবৰতে কৈ আছে আপোনাৰ 2016 চনৰ মাৰ্চ মাহত আপোনালোকৰ বিজেপিৰ অফিচিয়েল ফেচবুক পেজত মুখ্যমন্ত্ৰী কাক লাগে একপিনে বদৰুদ্দিন আৰু একপিনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তে আপোনাৰ বদৰুদ্দিন আজমলৰ অসমত মুখখন দেখাই যে আপোনালোকে ৰাজনীতি কৰে হেও সিদিনাখন 24 তাৰিখে নলবাৰীৰ পাইকাৰগুছিত উন্নয়নৰ কথা একো ক'ব নোৱাৰিলে কেৱল ধৰ্মৰ হিন্দু মুছলমান কোনোবাই ক'ব মন্দিৰ ভাঙিব কোনোবাই ক'ব মছজিদ ভাঙিব এটা কথা আমাৰ ক'ত লাভ সেইটো কৈ দিছোঁ পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে আমি শূন্য পাম মই আপোনাক কৈ থলোঁ নিৰ্বাচনৰ যোনদিনাখন ভোট গণনা হ'ব আমি ইয়াতে বহিম আপুনি ক'ব মই বহিম আপোনাক কওঁ ৰাইজৰ দলে কিমান চিট পায় আপুনি গম পাব কাৰণটো ক'ত কৈ দিছোঁ কোনোবাই হিন্দুক লৈ ৰাজনীতি কৰিছে কোনোবাই মুছলমানক লৈ ৰাজনীতি কৰিছে আমি কিন্তু এটা কথা স্পষ্ট কৰি দিওঁ যে আমি এখন শুদ্ধ প্ৰকৃত NRC য'ত প্ৰকৃত ভাৰতীয়ৰ ভোটৰ দ্বাৰা অসমৰ ভৌগোলিক চাৰিসীমাত কোন মুছলমান কোন হিন্দু কোন কি কাৰ কি পূৰ্বপুৰুষ কি আছে এইটো কথা না প্ৰকৃত ভাৰতীয় অসমৰ ভৌগোলিক চাৰিসীমাত থকা প্ৰতি ধৰ্মাৱলম্বী সকলো জনগোষ্ঠীক লৈ ৰাইজৰ দলে ৰাজনীতি কৰে সেইকাৰণে কৈছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকলৈ সকলোৰে আমি ভোট পাম আৰু আমাৰ কথাটো হৈছে যে আমি হিন্দুৰো ভোট পাম মুছলমানৰো ভোট পাম মিচিঙৰো পাম কাৰ্বিৰো পাম তিৱাৰো পাম ৰাভাৰো পাম বড়োৰো পাম ডিমাছাৰো পাম সকলোৰে পাম সেইকাৰণে এটা কথা স্পষ্ট যে ৰাইজৰ দলে 2021ত ঐক্যবদ্ধ আঞ্চলিক শক্তিক লগ লগাইকিনে এটা মেজিক নাম্বাৰ দেখাব ইয়াতে আপোনাক কৈ থলোঁ আৰু এটা কথা কৈ থৈছোঁ বিজেপি আৰু ৰাইজৰ দলে ৰাইজৰ ওচৰত কি লৈ যাব যে আজি কৃষকক গজাল পুতি ৰখাবৰ চেষ্টা কৰা হৈছে অসমৰ 69 চনৰ পৰা জাতীয় পতাকা অসমৰ ধ্বংস কৰিব গজাল নীতি কি কৰিব ৰাজ্যৰ মৰ্যাদা ভাৰতৰ জাতীয় পতাকা ভুল কৰি দিব বিশেষ ৰাজ্যৰ মৰ্যাদা ভাৰতৰ জাতীয় পতাকাবোৰ ৰাষ্ট্ৰীয় পতাকা পেলাই দিব মোৰ জাতীয় পতাকা পেলাই দিব কৃষক বুলি জাতীয় পতাকা ভাই মোৰ ৰাষ্ট্ৰীয় পতাকা কৃষকৰ মুখাপিন্ধি কৃষকৰ মুখাপিন্ধি ৰাষ্ট্ৰীয় পতাকা পেলাই দিব গজাল নুপুতিব সেই কৃষকক মাৰিবলৈ ৰাস্তাত গজাল পুতিব নালাগে তেনেকুৱা গজাল অনুগ্ৰহ কৰি চাইনা বৰ্ডাৰ মাৰি দিয়ক অৰুণাচলৰ মাৰি দিয়ক সেই কৃষক যি কৃষকৰ ভাত খাই আছে সেই কৃষকৰ মাজে কোনজনে দীপু সাধু যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেখা পাইছোঁ সেইজনক এতিয়া দিল্লী আজি কৃষক আন্দোলনটোক লৈ যিজন ব্যক্তি দীপ সাধু যাৰ লগত প্ৰধানমন্ত্ৰী মোদীক দেখা গৈছিল অমিত শ্বাহক দেখা গৈছিল তেওঁ তাত পতাকা লৈ গৈছিল সেইবিলাক ওলাইছিল আজি দিল্লী পুলিচে সেইজনক সন্ধান নাপায় উপায় নাপায় 1 লাখ টকাৰ মাননি ঘোষণা কৰিছে দীপ সাধু যি প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহৰ লগত দেখা গৈছিল আৰু কৃষকে বাৰে বাৰে কৈছে এলিগেশ্যন দিছে কোনে ক'ত কাক জিকাই বাদ দিয়ক আৰু মই ৰাজ্যপালৰ ওচৰত দিয়াৰ দিনাখন আপোনালোকক 100টো কৰি দিম আমি মিছন এই কৈছোঁ আগতে কিন্তু এতিয়া যেহেতু আমাৰ মহাযুদ্ধ হৈ গ'ল এতিয়া আমি বিজেপিৰ লগত সমান 100+।
আমাৰ অনুষ্ঠানৰ সময় পাই শেষ হৈ আছে পবিত্ৰ মাৰ্ঘেৰিটা 100+ সংগঠক অতি চমুকৈ আপুনি মই কি খুব কয়? চমুকৈ কওঁ এতিয়া যিটো কোনোবা এগৰাকী ব্যক্তিয়ে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ লগত ফটো উঠোৱাৰ কথা কৈ আছে এতিয়া আৰ পি শৰ্মা ডাঙৰীয়াৰ দৰে সাংসদৰ বহুত বিভিন্নজনৰ লগত ফটো থাকিব পাৰে আৰ পি শৰ্মা ডাঙৰীয়াৰ ফটো আমাৰ প্ৰধানমন্ত্ৰীদেৱৰ লগত মুখ্যমন্ত্ৰীদেৱৰ লগত থাকিব পাৰে কিন্তু তেওঁ দলত নাই কিন্তু সেইদৰে আমি ৰেছপনচিবিলিটি ল'ব নোৱাৰোঁ ৰাজহুৱা ব্যক্তিৰ লগত যিকোনো সময়তে যিকোনো মানুহৰ ফটো উঠে এইটো সাধাৰণ কথা ক'লে জানে আৰু যিটো কৈ আছে যে গজাল পোতাই চাওক এইটো ল' এণ্ড অৰ্ডাৰ যিখিনিয়ে কৰি আছে কণ্ট্ৰল পুলিচ আৰক্ষী বিভাগ তেওঁলোকে কৰিছে আৰু জাতীয় পতাকা যিটো সময়ত 100+ কৰি দিয়ে মানে অৱমাননা কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি গজাল নুপুতি ফুল থ'ব নেকি 100+ কথা ফুলটো থ'ব নোৱাৰে খালিস্তানী 100+ আহিব আপুনি তাত এতিয়া 100+ কথাটো আমি প্ৰগতিৰ কথা লৈ যাম আমি যে ছাত্ৰ ছাত্ৰী বিনামূলীয়া শিক্ষাৰ পৰা অৰুণোদয় আঁচনিৰ পৰা আমাৰ ৰিভাৰেণ্ট এৰিয়াত আমি স্মাৰ্ট ফেন্সিং দিয়াৰ পৰাই 35 বছৰ যে কেৱল কথা বতৰা নাই সেই মৈমনছিঙীয়া নোৱাখলীয়া মিয়াৰ হাতত যে আমি নিদিওঁ সেই কথা ইলেকশ্যন জিকাৰ পিছতো কৈ যাম সেইটো এটা সাংস্কৃতিক আগ্ৰাসন আমি ৰোধ কৰিবই লাগিব কিন্তু এজনী গৃহিণীয়ে চুলিৰ কাৰণে তেল কিনিব গ'লে GST তাত কিমান দাম বাঢ়িছে এতিয়া 190 টকা যোৱা বছৰলৈ 120 টকা আছিলে মিঠাতেল এতিয়া 190 হৈ গ'ল 830 টকা দি ডেইলি এটা পৰিবাৰৰ পৰা অন্ততঃ 300 টকা 400 টকা লুটি আছে চৰকাৰে য'ত $140 আছিলে খাৰুৱা তেলৰ পেট্ৰলে এতিয়া 95-100 টকা ৰাজস্থান মূল্য চৰকাৰে কমাওক এটা কথা কওঁ যোৱা বছৰ 24 মাৰ্চৰ দিনা নৰেন্দ্ৰ মোদীয়ে মাত্ৰ 5 ঘণ্টাৰ ভিতৰত অদূৰদৰ্শীভাৱে লকডাউন দি দিলে যি 130 কোটি মানুহক যি কৃষকে ভাত খোৱালে লকডাউনৰ সময়ত অন্নদাতা তেওঁলোকক আজি গজাল দি কেনে বাধা দিব আজি কৃষকক আৰু এটা কথা আমাৰ ইছলামত এটা কথা আছে যেতিয়া পাপ কৰে তেতিয়া কিয়ামতত যায় বুলি কয় কিয়ামতত কি হয় গৰম মিঠাতেল ঢালি গজাল পুতি কেনে শাস্তি দিয়া হয় পাপৰ বিনিময়ত আজি প্ৰমাণ কৰিছে বিজেপিয়ে যে কৃষকে পাপ কৰা বুলি অভিযোগ দিছে অতি লজ্জাৰ বিষয় মই সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ শুভৰাত্ৰি